নমস্কাৰ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ উপলক্ষে অসমৰ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এইবাৰ ৰঙালী বিহুৱে সকলোৰে মনত আনন্দ জোৱাৰ সৃষ্টি কৰক, সকলোৰে মাজত সদ্ভাৱনাৰ আন্তৰিকতা গঢ় দিয়ক আৰু সকলোৱে মিলাপ্ৰীতিৰে ৰঙালী বিহু উদযাপন কৰক। আমি অসমীয়া সমাজখন আমাৰ নিজৰ হাতাম পুৰুষীয়া সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধৰে আমি সকলোৱে জীৱন নিৰ্বাহ কৰিছোঁ আৰু সমাজখনক আগুৱাই নিয়াৰ বাবে আমি সংকল্পবদ্ধ হৈছোঁ। গতিকে আজিৰ একবিংশ শতিকাত আমি এই কথা সদায় মনত ৰাখিব লাগিব যে আমাৰ ৰঙালী বিহুৱে অসমীয়া নৱবৰ্ষই এটি বিশেষ বাৰ্তা দিয়ে। সেই বাৰ্তাটোৱে হ'ল প্ৰকৃতিৰ প্ৰেম। আমি প্ৰকৃতিক আদৰ কৰিব লাগিব, স্নেহ কৰিব লাগিব, প্ৰেম কৰিব লাগিব, মৰমেৰে জীয়াই ৰাখিব লাগিব। প্ৰকৃতিৰ যিটো অৱদান মানৱ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত, মানৱ সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি সকলোৱে এই কথাটো গভীৰভাৱে উপলব্ধি কৰিব লাগিব। উঠি অহা প্ৰজন্মেও মই ভাবোঁ এই ক্ষেত্ৰত সজাগ আৰু সচেতনতা যাতে আগন্তুক দিনত বিশেষভাৱে কামে কাজে প্ৰদৰ্শন কৰে, তাৰ বাবে আমি জ্যেষ্ঠসকলে তেখেতসকলকো প্ৰকৃতিৰ প্ৰাসংগিকতা সন্দৰ্ভত অৱগত কৰিব লাগিব। গতিকে আজি শুভক্ষণত মই সকলোৰে প্ৰতি পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু জ্যেষ্ঠসকলৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচি আশীষ বিচাৰিছোঁ আৰু উঠি অহা প্ৰজন্মক সকলোৱে মিলাপ্ৰীতিৰে ভাতৃত্ববোধ অটুট ৰাখি এখন সুন্দৰ সমাজ, শক্তিশালী অসমীয়া সমাজ ভাৰতবৰ্ষৰ বুকুত বিশ্বৰ বুকুত গঢ় দিবৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম।